Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো ক্লাছ 3 ইংলিশ ব্লসম 1 কিতাপখনৰ লেসন 4 ৰিতুস ফোনৰ পিছৰ অংকটি ইয়াত কি আছে চাওছো না হা ইয়াতে কি কৈছে সোৱা let's say the words ইয়াতে কেইটামান words বা শব্দ দিয়া আছে শব্দবোৰ কওঁ আহা শব্দবোৰ মই পঢ়ি যাম তোমালোকে মোৰ পঢ়িবাচোন প্ৰথমে কি আছে phone photo face এইগিটা শব্দ ph এৰ আৰম্ভ হৈছে আৰু ph একেলগে সাউন্ড হয় ফ গতিকে ইয়াতে হ'ব ফোন ফটো ফেস ইয়াতে চেইন চেঞ্জ চেয়াৰ ইয়াতে ch আছে প্ৰত্যেকতে আৰু ch একেলগে উচ্চাৰণ হয় চ চেইন চেঞ্জ চেয়াৰ ইয়াতে sh আছে shop shut shift sh লগ হয় সাউন্ড হয় শ আৰু হেকানে ইয়াতে আছে shop shut shift তাৰপিছত চাবা branch watch switch ইয়াতে ch হেকৰ ফলে আছে দুটা পাৰ্থক্য আছে আমি আগতে আৰম্ভণিতে থকা শব্দ পাইছিলো ইয়াতে পিছফালে থকা আৰু সাউন্ডটো কিন্তু একে চ সাউন্ড আৰু যেটা পঢ়িম চাবা branch watch switch এদৰে ক'ব লাগিব তাৰ পিছত এটো হল screen screw scream ইয়াতে scr এই তিনিটা লগ হৈ স্ক্ৰ সাউন্ডটো হৈছে আৰু আমি পঢ়িম এদৰে screen screw scream এদৰে তোমালোকে ক'বলৈ চেষ্টা কৰিবা মই আগবাঢ়িছো ইয়াতে কি আছে সোৱা এতিয়া Look at the picture. ছবিখনলৈ সোৱা ছবি কোনখন কৈছে কিতাপত সোৱা এই ছবিখনৰ এই ব্যক্তিগৰাকীৰ কথা কৈছে তাৰ পিছত কি কৈছে সোৱা Do you know who he is? তোমালোকে ছবিখন সোৱাচোন আৰু ক'বলৈ দিছে যে Do you know him মানে তুমি তেওঁ তোমালোকে জানা নেকি তেওঁ কোন হয় এতিয়া এই ব্যক্তিগৰাকীক আগতে দেখিছানে দেখিছা আৰু যদি দেখিছা ভাল কথা আৰু যদি দেখা নাই মই এতিয়া কম তোমালকে চাই যাবা ইয়াতে কি কৈছে He is Alexander Graham Bell এজ আমি ব্যক্তিগৰাকী দেখিছো তোমালোকে কিতাপত চোৱা তেওঁ হল Alexander Graham Bell He is known for inventing the telephone in 1876 তেওঁক জনা যায় তেওঁ টেলিফোনৰ আৱিষ্কাৰ কৰিছিল ইনভেন্টিং মানে আৱিষ্কাৰ কৰিছিল তাৰ পিছত কি আৱিষ্কাৰ কৰিছিল কৈছিল হয় মাত্ৰ টেলিফোন আৱিষ্কাৰ কৰিছিল আৰু কেতিয়া টেলিফোনটো 1876 চনত তেওঁ আৱিষ্কাৰ কৰিছিল আৰু তেওঁ তেতিয়াৰ পৰা জনা যায় আৰু কৈছে let's read about him তেওঁৰ বিষয়ে পঢ়ো আহা এখন কিতাপ দেখিছানে এই কিতাপখন ছবি আছে আৰু ইয়াতে তেওঁৰ বিষয়ে লিখা আছে আমি এতিয়া পঢ়িম মই পঢ়ি যাম তোমালোকে মোৰ লগতে চাই যাবা দে He was born in Edinburgh, Scotland on March 3, 1847. তেওঁৰ জন্ম হৈছিল স্কটলেণ্ড দেশৰ এডিনবাৰ্গ নামৰ ঠাইত আৰু তেওঁৰ জন্ম হৈছিল 1847 চনৰ মাৰ্চ মাহৰ 3 তাৰিখে হৈছিল জন্ম আৰু ইয়াতে কি কোৱা হৈছে He was trained to teach English to the people with hearing loss. তেওঁক ট্ৰেইন মানে প্ৰশিক্ষণ দিয়া হৈছিল ইংৰাজী শিকাবলৈ আৰু ইংৰাজী শিকাইছিল তেওঁ যি সকল ব্যক্তি বা পিপল মানে ব্যক্তি যি সকল ব্যক্তিৰ হিয়াৰিং লস মানে কানেৰে শুনা নাপায় সেই ব্যক্তিসকলক পঢ়া ইংৰাজী পঢ়াবলৈ তেওঁক প্ৰশিক্ষণ দিয়া হৈছিল His mother and wife were unable to hear and this inspired him to work in sound technology. Their mother mane mak Graham Bellor Alexander Graham Bellor mak aru wife mane ghoiniyeke unable to hear mane kanere শুনা পোৱা নাছিল আৰু এই যে শুনা পোৱা নাছিল এই কথাটোৱে তেওঁক ইনস্পায়াৰ কৰিছিল মানে অনুপ্ৰেৰণা যোগাইছিল বা তেওঁ এই সাউন্ড টেকনলজি বা শব্দৰ যেটো প্ৰযুক্তিবিদ্যা এই বিষয়টো আৰু কিবা অলপ কাম কৰিবলৈ তেওঁ ইনস্পায়াৰ কৰিছিল অনুপ্ৰেৰণা যোগাইছিল আৰু সেই কাৰণে তেওঁ কি কৰিছিল সোৱা
He invented the telephone. তেওঁ telephone আৱিষ্কাৰ কৰিছিল. His first telephone was known as electrical speech machine. Telephone to আৱিষ্কাৰ হোৱাৰ পিছত telephone বুলি কোৱা হোৱা নাছিল, তাক নাম দিছিল কি electrical speech device. গতিকে ইয়াক electrical speech machine মানে বৈদ্যুতিক বাক্যযন্ত্ৰ এই ধৰণে কব পাৰি আৰু গতিকে হেইটো নাম আছিল আমি এতিয়া যেটো টেলিফোন বুলি কও হেইটোৱে এতিয়া মই আগবাঢ়িছো ইয়াতে কি কৈছে সোৱা try to find out who invented the following things এটা এই যে তলৰ ছবি কেটা দেখিছা এইকেটা কোনে আৱিষ্কাৰ কৰিছিল invented মানে আৱিষ্কাৰ কৰা কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল চাৰ্লছ বেবেজ মনত থাকিব নহয় who invented computer চাৰ্লছ বেবেজ চাৰ্লছ বেবেজ আৱিষ্কাৰ কৰিছিল আৰু এইটো বাল্বটো হল থমাস আলভা এডিসন who invented bulb Thomas Alva Edison invented bulb মই আগবাঢ়িছো ইয়াতে কৈছে সোৱা stick the things that you can do with a mobile phone ইয়াতে কেইটামান বস্তু দিয়া আছে যিকিটা কাম মোবাইল ফোনেৰে কৰিব পাৰি টিক মাৰ্ক দিব দিছে মই পঢ়ি যাম চাই যাবা গান হিনা পাৰি টু পাৰি টিক মাৰ্ক ক্লিক ফটোজ ফটো উঠাব পাৰি নে পাৰি bake cakes বনাব পাৰি নোৱাৰি pay money পইচা আমি পে কৰা মানে আমি যে বিল দিও হেতু পাৰি ইয়াতে টিক মাৰ্ক watch movies cinema চাব পাৰি আমি চাও নহয় তাৰ পিছত boil water পানী গৰম কৰিও মোবাইল ফোনটো নোৱাৰি না লাগে make calls মানে ফোন কৰিব পাৰি তাৰ পিছত send message দিও পাৰি নে মেছেজ যে আমি যে সৰু মেছেজ বিলাক পঠিয়াই দিও পাৰি তাৰ পিছত cut vegetables পাচলি কাটিব নোৱাৰি cook food ইয়াতেটো মোবাইল ফোনটো খাদ্য বনাব নোৱাৰি আমি নিজে বনাব লাগিব wash clothes কাপোৰ ধুব নোৱাৰি exercise মোবাইলটো এক্সাৰসাইজ কৰি নিদিয়ে না আমি নিজে কৰিব লাগিব এক্সাৰসাইজ তাৰ play games খেলিব পাৰি মোবাইলত কিছুমান গেমছ থাকে আমি হেতু খেলিব পাৰো tell the time সময় কোৱা সময়টো আমি কব পাৰো মোবাইল ফোন টাইমটো ইয়াতে দেখিছে নে 10:40 বাজিছে আমি টাইমটো কব পাৰো গতি ইয়াতে টিক মাৰ্ক দিবা ঠিক আছে ভালদৰে এইকেটা চাবা এবাৰ মই আগবাঢ়িছো let's learn the names of some keys of a computer keyboard ইয়াতে কম্পিউটাৰৰ কিবোৰ্ডখন দিয়া আছে ইয়াৰে নামবোৰ চাও আহা তোমালোকে কিবোৰ্ডখন দেখিছানে কম্পিউটাৰৰ এই ধৰণৰ এখন থাকে ইয়াতে কিছুমান সুইচ থাকে কি হেতু কয় কি বুলি কয় প্ৰত্যেকটো কিৰ কিমান নাম থাকে ইয়াতে চ ESC F1 F2 এই দৰে আছে কিজ তাৰ আকৌ ইয়াতে আমাৰ A পৰা Z লৈ আছে কিন্তু A to Z to তোমাৰ এটা বেলেগ ধৰণে আছে আৰম্ভতে Q আছে W আছে E আছে R আছে ইয়াতে কিবোৰ্ড সেই দৰে থাকিব তাত আকৌ সিম্বলছ বিলাক আছে বা চিন বিলাক আছে কমা ফুল ষ্টপ হেইবিলাক আছে তাৰ পিছত আকৌ নাম্বাৰছ বিলাকো আছে 1 পৰা 0 পৰা 9 লৈকে তাৰ পিছত প্লাস চিন মাইনাস চিন এইবিলাক আছে নতে ইয়াতে বিভিন্ন ধৰণৰ কিজ আছে ইয়াতে আপ ডাউন লেফট ৰাইট এইবিলাক আছে এন্টাৰ কি আছে শিফট আছে কন্ট্ৰোল আছে তাৰ পিছত এইটো তোমাৰ স্পেস আছে ইয়াতে আকৌ বিভিন্ন ধৰণৰ আছে এতিয়া ইয়াতে কি লিখিছে নাম আছে এই যে কিজ বিলাক আছে প্ৰত্যেকটো কিৰ কিছুমান নাম আছে ফাংশন কিজ বুলি কয় যি এইটো কালাৰৰ এইটো পিংক কালাৰৰ এই কিটা যে আছে এইখিনিক ইয়াৰ পৰা ইয়ালৈকে এইখিনি কয় ফাংশন কিজ এইকিটা কিজৰে আমি ফাংশনস কৰিব কামবিলাক কৰো তাৰ পিছত এইটো আলফা নিউমেৰিক কি এইটো ব্লু কালাৰ ইয়াতে চোৱা ইয়াতে নাম্বাৰস বিলাক আছে অ্যালফাবেটস বিলাক আছে গতি ইয়াতে আলফা নিউমেৰিক কিজ বুলি আছে আলফা মানে আমাৰ ABCD অ্যালফাবেট কয় না তাৰি আলফা আৰু নিউমেৰিক মানে নাম্বাৰস বিলাক একেলগে আলফা নিউমেৰিক কিজ হেকিটা ব্লু কালাৰ যিখিনি দেখিছা হেখিনি তাৰছত সিস্টেম কিজ এটো সিস্টেম কম্পিউটাৰ সিস্টেম চলিবলে কিছুমান কিজ থাকে এইবিলাক এইটো কালাৰৰ এইবিলাক এই সিস্টেম কিজ এইবিলাক তাৰ পিছত আছে ইয়েলো কালাৰ এডিটিং কিজ আমি যিবিলাক বস্তু কম্পিউটাৰত এন্টাৰ কৰিম হেতু এডিট কৰিবৰ কাৰণে এইকিটা ইয়েলো কালাৰৰ এইকিটা আমাৰ ব্যৱহাৰ কৰা হয় তাৰছত এৰো কি ইয়াতে মই কৈছিলো নাই আপ ডাউন লেফট ৰাইট কিছুমান এৰো হেফালে যাবৰ কাৰণে আমি এটো কি ব্যৱহাৰ কৰো এটো পাৰ্পল কালাৰৰ ইয়াতে দেখুৱাই দিয়া হৈছে তাৰছত আৰু
নিউমেৰিক কিজ আৰু আছে ইয়াতে আমি কেটেমা নিউমেৰিক কিজ পাইছিলো নহয় ইয়াতে ব্লু কালাৰ লগতে এইফালেও আছে এটো গ্ৰীন কালাৰত অলপ আগতে মই কৈছিলো নহয় ইয়াতে নাম্বাৰস বিলাক আছে প্লাস মাইনাস আছে এইকেইটা কয় নিউমেৰিক কিজ বুলি গতিকে এই গুটেকিটা তোমালোকে চাবলৈ ভাল হৈছে কান ইয়াতে বিভিন্ন ৰঙেৰে বুজাই দিছে তোমালোকে ভালদৰে আৰু এবাৰ চাবা তাৰপিছত প্ৰশ্ন দিছে আমাক মই প্ৰশ্নটো পঢ়ি দিছো তোমালোকে চাবা মোৰ লগত how many keys are there on the keyboard এই যে keyboardখন আছে তাতে কিমানটা keys থাকে এটা ইয়াতে আমি যদি গণনা কৰো মই 105টা পাইছো there are 105 keys on the keyboard ইয়াতে এইখনত চাই আমি 105 পাইছো এটা স্ট্যান্ডার্ড কিবোর্ডত মডেল অনুযায়ী বেলেগ বেলেগ মডেলত 101 102 104 কিজু পোৱা যায় এতিয়া মই আগবাঢ়িছো ইয়াৰ পিছৰ প্ৰশ্নটো দিছে are the shapes of all the keys same on the keyboard যে যিখন কিবোর্ড আছে তাৰে all the keys যিকিটা keys আছে সুইচ আছে যে এই গুটেই কিটা সেম নেকি shape বা আকৃতিত আমি সেম দেখিছিলো নে ছবিখন তোমালোকে চোৱাচোন ইয়াতে প্ৰত্যেকটো একে নহয় কেটেমান দিঘলিয়া আছে কেটেমান তাৰ পিছত এনেকুৱা ধৰণৰো আছে গতিকে প্ৰত্যেকটোৰ শেপ বা আকৃতি একে নহয় গতিকে আমি ইয়াতে আনসাৰ কি লিখিব পাৰো নো ধৰে পাইছা নে তোমালোকে আৰু এবাৰ চাবা দে পিছত মই আগবাঢ়িছো ইয়াতে এটা কি কৈছে মই পঢ়ি দিছো চাবা say who I am কোৱা মই কোন পঢ়ি দিছো I ring and I buzz I ring মানে শব্দ হয় আৰু বাজ মানে গুঞ্জৰি উঠে আৰু বহুত ডাঙৰ শব্দ হয় I vibrate too মই কপিও উঠো I can wake you up in the morning it's true I can wake you up মানে মই তোমাক ৰাতিপুৱা সোনকালে উঠাটো সহায় কৰি সোনকালে উঠাবও পাৰো it's true আৰু এটো সঁচা I have a face মোৰ এখন face বা মুখ আছে but no eyes কিন্তু মোৰ চকু নাই I am always by your side আৰু মই সদায় তোমাৰ সাইডত থাকো এতিয়া এইখিনি কথা আমি কি পালো ৰিং হয় গুঞ্জৰি উঠে কপি উঠে আমাক ৰাতিপুৱা সোনকালে উঠাত সহায় কৰে আৰু আমাৰ সাইডত বা আমাৰ লগত সদায় থাকে এটো কোন হয় বাৰু ধৰিব পাৰিছা নে মোবাইল ফোন হয় নে মই আগবাঢ়িছো ইয়াতে কৈছে handwriting বা হাতৰ আখৰ ইয়াতে তোমালোকে দুটা বাক্য পাইছা নে আৰু তাতে তোমালোকৰ লিখিবলৈ ঠাইও দিছে তোমালোকে চাই লিখিবা কি লিখিব হৈছে মই পঢ়ি দিছো I love and respect my teachers মই মোৰ শিক্ষাগুৰু সকলক ভাল পাও love মানে ভাল পাও আৰু সন্মান জনাও respect মানে সন্মান এই বাক্যটো তোমালোকে লিখিবা আৰু তাৰ পিছৰ বাক্যটো দিছে I love my parents মই মোৰ মা দেউতাক ভাল পাও তোমালোকে ভাল পোৱা নে নিশ্চয় ভাল পোৱা এতিয়া এই বাক্যকেইটা চাই লিখি দিয়া ভাল লাগিছে আজিলৈ এৰিছো ধন্যবাদ